পৰীক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছোঁ। পৰীক্ষাৰ্থীসকলক যাৱতীয় কিতাপ কিনিবলৈ আৰু পুষ্টিকৰ খাদ্য খাবলৈ চৰকাৰে এতিয়াৰে পৰা দিব টকা আৰু মেট্ৰিক পৰীক্ষাত নোহোৱা পৰ্যন্ত পৰীক্ষাৰ্থীসকলে পাব এই টকা। লৈ আহিছোঁ সবিশেষ তথ্য। মুখ্যমন্ত্ৰীৰ আজিৰ দিনটোত এক বৃহৎ ঘোষণা। 1 নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীসকলে পাব 300কৈ টকা। ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা পৰ্যন্ত পাব এই ধন। মেট্ৰিকৰ ফৰ্ম ফিলাপতে লোৱা হ'ব বেংক একাউণ্ট আৰু এই ধনেৰে পৰীক্ষাৰ বাবে যাৱতীয় কিতাপ কিনিব পাৰিব পৰীক্ষাৰ্থীসকলে। লগতে পৰীক্ষাৰ্থীসকলে পুষ্টিকৰ খাদ্য খবৰটো প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এটা অতিকৈ ডাঙৰ খবৰ। মেট্ৰিক পৰীক্ষাৰ্থীসকলক এতিয়া চৰকাৰে টকা দিব পুষ্টিকৰ খাদ্য খাবলৈ, লগতে যাৱতীয় কিতাপ কিনিবলৈ মেট্ৰিক পৰীক্ষাৰ্থীসকলে চৰকাৰৰ পৰা পাব 300কৈ টকা। আৰু ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষা পৰ্যন্ত লাভ কৰিব এই ধন। মেট্ৰিকৰ ফৰ্ম ফিলাপ কৰাৰ সময়ছোৱাতেই ছাত্ৰ ছাত্ৰীসকলৰ বেংকৰ একাউণ্ট লোৱা হ'ব, একাউণ্টৰ ডিটেইলছ লোৱা হ'ব আৰু এই ধনেৰে পৰীক্ষাৰ বাবে যাৱতীয় কিতাপ কিনাৰ লগতে পুষ্টিকৰ খাদ্য খাব পাৰিব পৰীক্ষাৰ্থীসকলে। যিহেতু পৰীক্ষা আহি আছে আৰু পৰীক্ষাৰ বাবে সাজু হ'বৰ হ'ল আৰু সেই সময়ছোৱাতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টকৈ প্ৰকাশ কৰে। আজিৰ কেবিনেটত লোৱা হয় এই বৃহৎ সিদ্ধান্ত আৰু পৰীক্ষা আহি থকা পৰীক্ষাৰ্থীসকলৰ বাবে এই বৃহৎ সিদ্ধান্ত লয় শাসনাধিষ্ঠ চৰকাৰখনে। পৰীক্ষাৰ বাবে প্ৰদান কৰা হ'ব এই ধনৰাশি আৰু মেট্ৰিক পৰীক্ষাৰ 10 অক্টোবৰত ৰেজিষ্ট্ৰেশ্যন শেষ কৰিব লাগিব। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, যিহেতু 1 নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীয়ে পাব 300কৈ টকা আৰু যেতিয়া ফৰ্ম ফিলাপ কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ তেতিয়াই লোৱা হ'ব পৰীক্ষাৰ্থীসকলৰ বেংক একাউণ্ট। তাৰ পাছৰে পৰা পৰীক্ষাৰ্থীসকলৰ বেংকৰ একাউণ্টত সোমাব 300কৈ টকা। যেতিয়ালৈ মেট্ৰিক পৰীক্ষা হৈ নাযায় তেতিয়ালৈ প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীৰ একাউণ্টতেই সোমাব এই টকা আৰু এই টকা চৰকাৰে দিব দুটা কাৰণত। চৰকাৰে দিব পৰীক্ষাৰ বাবে যাৱতীয় কিতাপ কিনাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক পুষ্টিকৰ খাদ্য খাবলৈ আৰু মেট্ৰিক পৰীক্ষাৰ 10 অক্টোবৰত ৰেজিষ্ট্ৰেশ্যন শেষ কৰিব লাগিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য আছে, আমি সেই মন্তব্যটো দৰ্শকসকলৰ বাবে আগবঢ়াইছোঁ। এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ ফৰ্ম ফিল আপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব। এইবাৰ ফৰ্ম ফিল আপত আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে আৰু কেবিনেটে যে অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন উচ্চতৰ HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম। এই টকাখিনি তেওঁলোকে বুকছ কিনিব পাৰিব, নোটবুকছ কিনিব পাৰিব, নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব। অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ অলমষ্ট, আমি মেট্ৰিক কোন মাহত হয় নাজানো, যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব, যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব, যদি মাৰ্চত হয় 5 মাহৰ কাৰণে পাব। তাৰমানে কোনো মেট্ৰিক কেণ্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে। নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। আপোনালোকে হয়তো ভাবিব যে ল'ৰাবিলাকক ফৰ্ম দিব, নহয়, আমি মেট্ৰিকৰ ফৰ্ম ফিল আপতে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰটো লৈ ল'ম।
আৰু তেওঁলোকে পোনে পোনে তেওঁলোকক আমি 1 নৱেম্বৰৰ পৰা 300 টকাকৈ দিয়া আমি আৰম্ভ কৰিম। এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ ফৰ্ম ফিল আপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব। এইবাৰ ফৰ্ম ফিল আপত আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে আৰু কেবিনেটে আজি অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন উচ্চতৰ HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম। এই টকাখিনি তেওঁলোকে বুকছ কিনিব পাৰিব, নোটবুকছ কিনিব পাৰিব, নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব। অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ অলমষ্ট আমি মেট্ৰিক কোন মাহত হয় নাজানো, যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব, যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব, যদি মাৰ্চত হয় 5 মাহৰ কাৰণে পাব। তাৰমানে কোনো মেট্ৰিক কেণ্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে। নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত। আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। আপোনালোকে হয়তো ভাবিব যে ল'ৰাবিলাকক ফৰ্ম দিব, নহয়, আমি মেট্ৰিকৰ ফৰ্ম ফিল আপতে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰটো লৈ ল'ম আৰু তেওঁলোকে পোনে পোনে তেওঁলোকক আমি 1 নৱেম্বৰৰ পৰা 300 টকাকৈ দিয়া আমি আৰম্ভ কৰিম। এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ ফৰ্ম ফিল আপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব। এইবাৰ ফৰ্ম ফিল আপত আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে আৰু কেবিনেটে আজি অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন উচ্চতৰ HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম। এই টকাখিনি তেওঁলোকে বুকছ কিনিব পাৰিব, নোটবুকছ কিনিব পাৰিব, নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব। অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ অলমষ্ট আমি মেট্ৰিক কোন মাহত হয় নাজানো, যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব, যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব, যদি মাৰ্চত হয় 5 মাহৰ কাৰণে পাব। তাৰমানে কোনো মেট্ৰিক কেণ্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে। নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত। আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। আপোনালোকে হয়তো ভাবিব যে ল'ৰাবিলাকক ফৰ্ম দিব, নহয়, আমি মেট্ৰিকৰ ফৰ্ম ফিল আপতে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰটো লৈ ল'ম আৰু তেওঁলোকে পোনে পোনে তেওঁলোকক আমি 1 নৱেম্বৰৰ পৰা 300 টকাকৈ দিয়া আমি আৰম্ভ